হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষা লগতে DLED ইণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোন বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে EVM ব্যৱহাৰ কৰা হৈছিল, অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1982 চনত। 1982 চনৰ ইলেকশ্যনত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ EVM ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, উনাকোটি উত্তৰ পূব ভাৰতৰ এখন বিখ্যাত ঠাই, ই ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ত্ৰিপুৰা। উনাকোটি উত্তৰ পূব ভাৰতৰ এখন বিখ্যাত ঠাই, ই ত্ৰিপুৰা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল? কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনটো জনগোষ্ঠীয়ে নংক্ৰেম উৎসৱ পালন কৰে? তলৰ কোনটো জনগোষ্ঠীয়ে নংক্ৰেম উৎসৱ পালন কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি খাচী। খাচী জনগোষ্ঠীৰ লোকসকলে নংক্ৰেম উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন দেশে 2019 চনৰ এপ্ৰিল মাহত বিশ্বৰ প্ৰথমটো পূৰ্ণাংগ 5G মোবাইল নেটৱৰ্ক মুকলি কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাউথ কোৰিয়া। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি গণ্য কৰা হয়, ই ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ধুবুৰী। পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ভাৰতৰ জনসংখ্যা কিমান শতাংশ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 17.5%। 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ 17.5% ভাৰতত জনসংখ্যা আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰে? ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 5খন। 5খন ৰাজ্যই নেপালৰ সৈতে নিজৰ সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত? কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শিলিগুৰি। কাঞ্চনজংঘা ষ্টেডিয়াম ৱেষ্ট বেংগল ৰাজ্যৰ শিলিগুৰিত অৱস্থিত। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সাংচাৰী কামৰূপ। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনে স্বাধীন ভাৰতৰ প্ৰথম বাজেট সংবিধান সভাৰ সন্মুখত দাখিল কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি R.K. সোণমুখ চেত্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে, তলত তালিকাত উত্তৰ পূব ভাৰতৰ নলবল খেলুৱৈ কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নয়নমণি শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে,
এক অশ্ব শক্তিৰ মান কিমান? এক অশ্ব শক্তিৰ মান কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 746 ৱাটছ। নেক্সট কুৱেশ্যনটো সুধিছে চৰাইদেউক কোন বছৰত অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2015 চনত। চৰাইদেউক 2015 চনত জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো শোধনাগাৰক ভাৰতীয় হাইড্ৰ'কাৰ্বন খণ্ডৰ গংগোত্ৰী বুলি অভিহিত কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো তামিলনাডুৰ সৰ্বোচ্চ শৃংগ? তলৰ কোনটো তামিলনাডুৰ সৰ্বোচ্চ শৃংগ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডেডাবেটা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলবাৰী। অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয় নলবাৰী জিলাত আছে। নেক্সট কুৱেশ্যনটো সুধিছে পুবেৰুণ নামৰ বিখ্যাত ছবিখন কোনে নিৰ্মাণ কৰিছিল? পুবেৰুণ নামৰ বিখ্যাত ছবিখন কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰবাদ মুখাৰ্জী। পুবেৰুণ নামৰ বিখ্যাত ছবিখন প্ৰবাদ মুখাৰ্জীয়ে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত শ্ৰী ব্ৰহ্মপুৰীশ্বৰ মন্দিৰ অৱস্থিত? ভাৰতৰ কোনখন ৰাজ্যত শ্ৰী ব্ৰহ্মপুৰীশ্বৰ মন্দিৰ অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ তামিলনাডু। তামিলনাডু ৰাজ্যত শ্ৰী ব্ৰহ্মপুৰীশ্বৰ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে 2022 চনৰ ফেব্ৰুৱাৰী মাহত নাইটিংগেল অফ ইণ্ডিয়া নামেৰে পৰিচিত তলৰ কোনজন ব্যক্তিৰ মৃত্যু হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লতা মংগেশকাৰ। 2022 চনৰ ফেব্ৰুৱাৰী মাহত নাইটিংগেল অফ ইণ্ডিয়া নামেৰে পৰিচিত লতা মংগেশকাৰৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বিষ্ণুগুপ্ত বুলি তলৰ কোনগৰাকীক জনা যায়? বিষ্ণুগুপ্ত বুলি তলৰ কোনগৰাকী ব্যক্তিক জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাণক্য। চাণক্যক বিষ্ণুগুপ্ত বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ষ্টিফেন হকিং। নেক্সট কুৱেশ্যনটো সুধিছে প্লবেম কলাই উদ্ভিদৰ বিভিন্ন অংশক লৈ কি কঢ়িয়াই নিয়ে? প্লবেম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ কি কঢ়িয়াই নিয়ে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি খাদ্য। প্লবেম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ খাদ্য কঢ়িয়াই নিয়ে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ঋগ্বেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে? ঋগ্বেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 10টা। ঋগ্বেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সৰ্বানন্দ সিংহ। মটক ৰাজ্যৰ প্ৰথম শাসক আছিল সৰ্বানন্দ সিংহ। নেক্সট কুৱেশ্যন
চাইনা নেহৱাল কোনবিধ খেলৰ সৈতে জড়িত চাইনা নেহৱাল কোনবিধ খেলৰ লগত জড়িত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ বেডমিণ্টন চাইনা নেহৱাল খেলবিধ বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন তেজ আৰু লোহাৰ মানুহ বুলি কাক কোৱা হয় তেজ আৰু লোহাৰ মানুহ বুলি কাক কোৱা হয় সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিছমাৰ্ক নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ 243 নম্বৰ অনুচ্ছেদ তলৰ কোনটোৰ লগত জড়িত ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি পঞ্চায়তী ৰাজ আইন ভাৰতীয় সংবিধানৰ 243 নম্বৰ অনুচ্ছেদ পঞ্চায়তী ৰাজ আইনৰ লগত জড়িত নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধী দ্বিতীয়বাৰ অসমলৈ কোন চনত আহিছিল মহাত্মা গান্ধী দ্বিতীয়বাৰ অসমলৈ কোন চনত আহিছিল সুধিছে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1926 চনত মহাত্মা গান্ধী দ্বিতীয়বাৰ 1926 চনত অসমলৈ আহিছিল নেক্সট কুৱেশ্যন প্ৰতি বছৰে কেতিয়া পালন কৰা হয় প্ৰবাসী দিৱস প্ৰতি বছৰে কেতিয়া প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 9 জানুৱাৰী তাৰিখে প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে মেস্কট কি আছিল 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে মেস্কট কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মগা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে কংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত আছে কংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ইম্ফল কংলা দুৰ্গটো মণিপুৰ ৰাজ্যৰ ইম্ফলত আছে নেক্সট কুৱেশ্যন তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটো ধৰ্মৰ সৈতে জড়িত তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটো ধৰ্মৰ সৈতে সম্পৰ্কিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ জৈন ধৰ্ম তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ডিমা হাছাও জিলাৰ অসমৰ ডিমা হাছাও জিলাৰ লিংগ অনুপাত সৰ্বাধিক এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো সুধিছে উই দ্য পিপল নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি নানী পালকাৱালা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো সুধিছে দুজন মোগল সম্ৰাটে নিজৰ স্মৃতি লিখিছিল তেওঁলোক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি বাবৰ আৰু জাহাংগীৰ নেক্সট কুৱেশ্যনটো সুধিছে লালা লাজপত ৰায়ক কি নামেৰে জনা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি লায়ন অফ পাঞ্জাব লালা লাজপত ৰায়ক লায়ন অফ পাঞ্জাব নামেৰে জনা যায়